গতিকে উদ্ধৱ তুমি শুনা এৰা আন ক্ষুদ্ৰ দেৱতাত যদি নে দৈ মতি মহাদুৰাচাৰো কৰে আমাক ভকতি সেহিহে পৰম সাধু জানাম হাসয় যিহেতু আমাক মাত্ৰ কৰিলে নিশ্চয়। উদ্ধৱ আন ক্ষুদ্ৰ দেৱতাত যদি মনটো নিদি কাঁই বাক্য মন চিত অৰ্পণ নকৰি মহা দুৰাচাৰী হ'লেও যদি আমাৰ কথা ভাবে তেতিয়াহ'লে সেহিহে পৰম সাধু জানা মহাশয়। সেইজন কিন্তু পৰম সাধু, কিয়নো তেওঁ আন দেৱতাৰ চৰণলৈ নগৈ মোৰ ওচৰলৈ আহিলে। প্ৰমাণটো দিছে ভাগৱতে, মহাপাপী হৈও অজামিলে নাৰায়ণ বুলি কৈ পৰম গতি লাভ কৰিলে। দুৰাচাৰী অত্যাচাৰী অধৰ্মী হৈও দস্যু ৰত্নাকৰে ৰাম নাম আশ্ৰয় কৰি বাল্মীকিৰ শাৰীলৈ উত্তৰণ ঘটিল। দ্বিতীয়তে তৃতীয়তে কংস দুৰাচাৰী অত্যাচাৰী হৈও খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে কাটলে কোন কৃষ্ণ কোন কৃষ্ণ কোন কৃষ্ণকেই দেখা পাই থাকিল। সেইকাৰণে কংসও এক হৰণ মাৰ্গটোৰ মাধ্যমেৰে ঈশ্বৰৰ কৃপা লাভ কৰিলে। গতিকে আমি বাছ বিচাৰ কৰিবলৈ কোন? তেওঁ আমাৰ সমাজৰ নহয়, এইটো আমাৰ দৰকাৰ নাই নহয়। তেওঁ কৃষ্ণ নাম আশ্ৰয় কৰি আছে নে নাই, এইটোহে আমাৰ দৃষ্টি। তেওঁ যদি তেওঁ ঘৰখন সমাজ ব্যৱস্থাৰ মতে বামুণীয়াও হ'ব পাৰে, তেওঁ কিন্তু প্ৰত্যেকটো নীতি নিয়ম কেৱল কৃষ্ণ নাম ভাগৱতৰ মাধ্যম। তেতিয়াহ'লে তেওঁৰ সমাজ তেওঁৰ উপাধি আমাৰ চোৱাৰ কোনো দৰকাৰ নাই। তেওঁ কেৱল এক ঈশ্বৰৰ শৰণীয়া, এক ঈশ্বৰৰ ভকত। কিন্তু তেওঁ জন্ম হ'ল হয়তো ক্ষুদ্ৰ বংশত, তেওঁ জন্ম হ'ল হয়তো বৈশ্যত, তেওঁ জন্ম হ'ল হয়তো জন্মসূত্ৰে তেওঁ সমাজ পালে বামুণীয়া পন্থ। গতিকে সমাজ আমি দৰ্শন কৰি লাভ নাই। ভাগৱতৰ দৰ্শন কেতিয়াও সমাজকেন্দ্ৰিক নহয়। আমাৰ দৃষ্টি হ'ব লাগিব কেৱল কৃষ্ণ নাম মহাভক্ত জনা পৰম বৈষ্ণৱে কেইভাগিমান মনৰ ভাৱনা জীৱৰ কল্যাণৰ অৰ্থে সমাজৰ উপকাৰৰ অৰ্থে তেৰাই প্ৰশ্ন আকাৰে লিখিত ৰূপত প্ৰকাশ কৰিছে। কৃষ্ণ কৃষ্ণ। আমিও যৎপৰো নাস্তি সীমিত জ্ঞানৰ মাধ্যমেৰে চেষ্টা কৰা হ'ব। আমিও আপোনাসবৰে সন্তান স্বৰূপ, আমাৰো জ্ঞান সীমিত, আপোনাসবে জানেই। তথাপিতো আমি চেষ্টা কৰা হ'ব শাস্ত্ৰসন্মতে কথাখিনি প্ৰকাশ কৰিবলৈ। একেবাৰে পাঁচভাগী প্ৰশ্ন প্ৰকাশ কৰি দিছে। এই পাঁচভাগী প্ৰশ্ন, প্ৰথমভাগী প্ৰশ্ন হ'ল এটা ধাৰ্মিক সন্তান জন্ম দিবৰ কাৰণে স্থিতি আৰু গৰ্ভ সংস্কাৰৰ বিষয়ে। আচলতে ধাৰ্মিক সন্তান নহয়, ভক্ত। আমি হয়তো ইভাগে বুজিলেহে বেছি ভাল হ'ব। কৃষ্ণ বা বৈষ্ণৱ সন্তান বা এটি সৎ সন্তান জন্ম দিবলৈ আমি কেনেধৰণে পিতৃ মাতৃয়ে চিন্তা কৰিব লাগিব, এই চিন্তাটোৰ বিষয়ে আমি আশ্ৰয় কৰিবলৈ যদি ব্যৱস্থা পালন কৰোঁ তেতিয়াহ'লে আমি গুৰুজনাৰ অপূৰ্ব সৃষ্টি যি ভাওনা, এই ভাওনাৰ মাধ্যমেৰে হয়তো সহজতে বুজিব পাৰিম। আমি দুভাগী ভাওনা বিশেষভাৱে হয়তো দৰ্শন কৰিছোঁ যে মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ আৰু বৰাহৰ পৃথিৱী উদ্ধাৰ, তাৰ পাছতে প্ৰহ্লাদ চৰিত বা নৃসিংহ যাত্ৰা, এই দুভাগী ভাওনা হয়তো আমি সকলোৱে এবাৰ হ'লেও দৰ্শন কৰিছোঁ। এই ভাওনাত খুব সুন্দৰভাৱে গুৰুজনাই দৰ্শন কৰাইছে, যেতিয়া হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ আদি দৈত্য দুজন দুৰ্দান্ত অসুৰ এই সংসাৰত জন্ম হৈছিল। সেই জন্ম হ'বলৈ যাওঁতে অসুৰ দুজনে পূৰ্বজন্মত
বৈকুণ্ঠৰ সপ্তম দুৱাৰৰ দ্বাৰৰক্ষী জয় বিজয় হিচাপে আছিল আৰু বৈকুণ্ঠত থাকিও একেবাৰে শেষৰ প্ৰশ্নটো 5 নম্বৰ প্ৰশ্নটো নামঘৰৰ অপৰাধসমূহৰ বিষয়ে বুজাই ক'ব লাগে এইটো আমি তাৰ মাজতে সময় দিয়া হৈছে যে বৈকুণ্ঠ হ'ল সাম্প্ৰতিক সময়ত নামঘৰ বুলি ক'লে আমি যাক বুজো এই আসল বৈকুণ্ঠ কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তন য'ত প্ৰকাশমান হয় দ্বিতীয় বৈকুণ্ঠ মহাসত্ৰ আমি সৰ্বপ্ৰথমে এই জোকা বাক্যৰে অনুষ্ঠান আৰম্ভ কৰা হৈছিল আৰু সেই সূত্ৰে নামঘৰ আৰু বৈকুণ্ঠ একে আৰু এই নামঘৰ বা বৈকুণ্ঠত থাকিও জয় বিজয় নামৰ দুজন দুৱৰীয়ে বৈকুণ্ঠৰ পাৰিষদে ভগৱন্তৰ 4জন পৰম ভকত প্ৰজাপতি ব্ৰহ্মাদেৱৰ মানস পুত্ৰ 4 সিদ্ধক কৃষ্ণ দৰ্শন কৰাৰ পৰা অকণমান বিৰত ৰাখিছিল বাধা প্ৰদান কৰিছিল কৃষ্ণদেৱক দৰ্শন কৰাৰ পৰা বাধা প্ৰদান কৰিছিল আৰু ককৰ্থনা কৰিছিল সেই কাৰণে তাতেই ক্ষুণ্ণ হৈ 4 সিদ্ধ ব্ৰাহ্মণ হৈও তেওঁলোকে আকৌ সেই দুৱৰীকেইজনে কৰাৰ দৰে ভুলটো কৰি অভিশাপ প্ৰদান কৰিলে এইটোৰ পৰা আমি বুজি পাম যে পৰম পবিত্ৰ পুণ্য স্থান হ'ল ভকতৰ সংগ ভকত যি থানে থাকে সেই পুণ্যভূমি ভকত য'ত উপস্থিত হৈ আছে সেয়া পুণ্যভূমি গতিকে ভকত উপস্থিত হৈ থকা নামঘৰ বৈকুণ্ঠ পুণ্যভূমিত যদি আমাৰ মনবিলাক কলুষতাৰে ভৰে অন্যায় অসূয়া অপ্ৰীতিবিলাক যদি আমি নামঘৰতো আহি আশ্ৰয় কৰোঁ তেতিয়াহ'লে বৈকুণ্ঠত থাকিও জয় বিজয়ে অভিশাপিত হ'ব লগা হৈছিল এইটো আমিও অপৰাধযুক্ত হৈ যাম এনেকুৱা চিন্তাবিলাক যদি আমি কৰোঁ 1 নম্বৰ 2 নম্বৰতে অপৰাধটো হৈ আমাৰ ক'ত জন্ম হ'ব লাগিব জয় বিজয় অভিশাপিত হৈ অসুৰজনীত জন্ম হ'ব লগা হ'ল অসুৰজনীত জন্ম হ'বলৈ অভিশাপিত হ'ব লগা হ'ল এতিয়া অসুৰজনীত জন্ম হ'বলৈ অভিশাপ দিয়াৰ লগে লগে আমি বুজিব লাগিব শাস্ত্ৰই কৈছে যাক জয় বিজয়ে পিতৃ আৰু মাতৃ হিচাপে আশ্ৰয় কৰিলে মৰ্ত্যধামত মৃত্যু লোকত সেই পিতৃজন আছিল প্ৰকৃততে ব্ৰাহ্মণ সম্প্ৰদায়ৰ কশ্যপ ঋষি ব্ৰাহ্মণ সম্প্ৰদায়ৰ উচ্চ বংশজাত আৰু মাতৃৰ নাম আছিল দিতি আৰু অন্য এগৰাকী পত্নী আছিল কশ্যপ ঋষিৰ অদিতি দিতি আৰু অদিতিৰ গৰ্ভত স্বৰ্গৰ দেৱতাসকলৰ জন্ম হৈছে আৰু দিতিৰ গৰ্ভত সন্তান জন্ম নোহোৱাৰ বাবে দিতিয়ে কামনা বাসনা যুক্ত হৈ স্বামী কশ্যপ ঋষিৰ ওচৰত সেৱা নিবেদন কৰিছে সন্তান লাগে ধৰ্মপত্নীয়ে স্বামীৰ ওচৰত সন্তান বিচাৰিছে কোনটো সময়ত বিচাৰিছে দিনৰ 12 ঘণ্টা আৰু ৰাতিৰ 12 ঘণ্টাত 8টা প্ৰহৰ থাকে দিনৰ 12 ঘণ্টাত 4টা প্ৰহৰ ৰাতিৰ 12 ঘণ্টাত 4টা প্ৰহৰ অৰ্থাৎ 24 ঘণ্টাত 8টা প্ৰহৰ এটা প্ৰহৰত 3 ঘণ্টাকে পৰে 3 8 গুণ 24 8টা প্ৰহৰ আৰু সেই 8টা প্ৰহৰৰে চতুৰ্থ প্ৰহৰ দিনৰ চতুৰ্থ প্ৰহৰটোত যেতিয়া কশ্যপ ঋষিয়ে ভগৱন্তক চিন্তা কৰা উপাসনা কৰা ব্যৱস্থাটো পালন কৰিবলৈ আগবাঢ়িছে আমাৰ যে নামঘৰীয়া আহি সন্ধিয়া সময়ত দবা কোব মাৰে নামঘৰত আহি চাকি বন্তি জ্বলায় সেই সময়কণ দিনৰ চতুৰ্থ প্ৰহৰ সন্ধিয়া সময় আৰু তেনে সময়তে কশ্যপ ঋষিৰ ওচৰত তেওঁৰ ধৰ্মপত্নীয়ে আহি বলিয়াৰ দৰে কামনা বাসনা যুক্ত হৈ প্ৰকাশ কৰিছে মোৰ সতিনী অদিতিক তুমি সন্তান দিলা আৰু মোক তুমি সন্তান বিমুখ কৰি ৰাখিছা গতিকে মোৰ কি অপৰাধ মোক আজি সন্তান লাগে আৰু এই বুলি কামনা বাসনা যুক্ত হৈ স্বামীক আবদাৰ কৰাৰ কাৰণে স্বামীয়ে যিমান বুজালতো নুবুজিলত স্বামী কাশ্যপে সেই চতুৰ্থ প্ৰহৰত ভগৱন্তক উপাসনা কৰিবলৈ এৰি শাস্ত্ৰৰ বিপৰীত নিয়মটো পালন কৰি সেই কামনা বাসনা যুক্ত হৈ দিতিৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰিলে আৰু তাৰ কাৰণে 2টা সন্তান জন্ম হ'ল নাম হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ অসুৰ বুলি কৈছে তাৰ মানে আমিও নৱদম্পতীয়ে যদি
ভাল সন্তান বিচাৰোঁ তেতিয়াহ'লে চতুৰ্থ প্ৰহৰটো আমি এৰাই চলিব লাগিব। এই কথাটো আমাক সিদ্ধান্ত দিছে। তাৰ পাছত জয় বিজয়ক যে অভিশাপ দিলে অসুৰ যোনিত জন্ম হ'বলৈ, কিন্তু পিতৃ হিচাপে নিৰ্বাচিত হ'ল কোন? কাশ্যপ ঋষি। তেওঁতো ব্ৰাহ্মণ। ব্ৰাহ্মণৰ ঔৰসত জন্ম হ'লে অসুৰ হ'ব নেকি? কেতিয়াও নহয়। তাৰমানে ব্ৰাহ্মণ হ'লেও বিধিগত শাস্ত্ৰসন্মত নিয়ম উলংঘন কৰাৰ কাৰণে তেওঁৰ সন্তানো কেতিয়াও ভক্ত হ'ব নোৱাৰিলে। এই সিদ্ধান্তটো দিলে। গতিকে আমাক সিদ্ধান্ত দিছে যে তুমি যি বংশতে জন্ম নোহোৱা, তুমি যাৰ ঔৰসতে জন্ম নোহোৱা, সেই ঔৰসজাত পিতৃ বা মাতৃ উপাধি কি, কোন গোত্ৰ, কোন বংশৰ, এইটো দৰকাৰ নাই। শাস্ত্ৰ এইটোক প্ৰাধান্যতা নাই দিয়া। এই কথাটো আমি চিন্তা কৰিব লাগিব ইয়াৰ পৰা। তাৰ পাছত দ্বিতীয়তে শিৱৰ পুত্ৰ পাৰ্বতীৰ পুত্ৰ হ'ল গণেশ আৰু কাৰ্তিক। গণেশে পূজাৰ অগ্ৰভাগ পায়, আমি সকলোৱে জানো। গণেশক ভগৱানৰ শাৰীটো কোনো সমাজ বিশেষে বাপ আয়ে চিন্তা কৰি সেৱা পূজা কৰে, আমাৰ বাৰু ক'ব লগা একো নাই। কিন্তু কথাটো হ'ল শিৱৰ পুত্ৰ পাৰ্বতীৰ পুত্ৰ যদি গণেশ ভগৱান বুলি পূজিত হয়, তেতিয়াহ'লে বিপৰীতে ভগৱন্ত ঈশ্বৰ কৃষ্ণই বৰাহ ৰূপ ধাৰণ কৰাৰ পাছত পতিত হোৱা বসুমতীৰ লগত মিলন হোৱাৰ ফলত যিটো সন্তান জন্ম হ'ল তাৰ নামটো হ'ল নৰক। কিন্তু তাক অসুৰ বুলি কিয় কোৱা হ'ল? ভগৱান কৃষ্ণৰ সন্তান হোৱাৰ পাছততো সি অসুৰ কেতিয়াও হ'ব নোৱাৰে। তাৰমানে সিদ্ধান্ত দিছে যে স্বয়ং ঈশ্বৰো কালৰ হাতৰ পৰা, ব্যৱস্থাটোৰ পৰা তেওঁ সেইটো বিধিগতভাৱে হাত সাৰিব পৰা নাই। এই কথাটো আমাক দৰ্শন কৰাইছে যে ঈশ্বৰৰ সন্তান হ'লেও বিধিগত নিয়মটো যদি উলংঘন কৰা যায় তেতিয়াহ'লে সি কেতিয়াও সৎ সন্তান হ'ব নোৱাৰে, সি ঈশ্বৰ হ'লেও নহ'ব। এই প্ৰকাশটো আমাক দৰ্শন কৰাইছে। তাৰমানে বসুমতীৰ লগত যেতিয়া মিলন হৈছিল তেতিয়া বসুমতী ৰজস্বলা আছিল, আৰু সেই ৰজস্বলা হোৱা ব্যৱস্থাটো হ'ল আমাৰ সাংসাৰিক দৃষ্টিত যেতিয়া এগৰাকী কন্যা পুষ্পিতা হয়, পুষ্পিতা হোৱাৰ পাছত মাহে মাহে ঋতুমতী হৈ থাকে। নৱদম্পতীয়ে গৃহস্থী ধৰ্ম পালন কৰোঁতে ঋতুমতী হোৱা সেই 7 দিনত যদি কেনেবাকৈ মিলন কৰি গৰ্ভত সন্তান সৃষ্টি কৰে কামনা বাসনাযুক্ত হৈ, তেতিয়াহ'লে সি কেতিয়াও ভাল সন্তান নহয়। এইটো আমাক দ্বিতীয়তে সিদ্ধান্ত দিল। এতিয়া ভাল সন্তান কেনেকৈ হ'ব এই বুলি চিন্তা কৰিলে উত্তৰটো দিছে যে কক্ষীপুৰৰ পুত্ৰ হ'ল 4জন, কিন্তু বৈষ্ণৱ পুত্ৰ হ'ল এজন। 4জনৰ ভিতৰত 4জনে বৈষ্ণৱ হ'ব লাগিছিল, কিন্তু নহ'ল, হ'ল কেৱল এজন, নাম হ'ল প্ৰহ্লাদ। কিয় হ'ল, কেনেকৈ হ'ল, এইটো চিন্তা কৰিলে এটি সৎ পুত্ৰ বা সন্তান জন্ম দিবৰ কাৰণে গৰ্ভ সংস্কাৰ আৰু স্থিতিৰ বিষয়টো তাতেই নিহিত হৈ আছে। যেতিয়া ভাতৃ হিৰণ্যাক্ষক বৰাহ ৰূপে ভগৱন্তই বধ কৰিলে, স্বাভাৱিকতে হিৰণ্যকশিপুৰ ভগৱন্ত বিদ্বেষী হ'ল, আৰু বিদ্বেষী হোৱাৰ পাছত নাৰায়ণক বধ কৰিবৰ বাবে হিৰণ্যকশিপুৰে বিধিবৰ ব্ৰহ্মাৰ পৰা বৰ ল'বলৈ চিন্তা কৰিলে, আৰু বৰ ল'বলৈ চিন্তা কৰি ওলাই যাওঁতেই প্ৰথম দিনৰ যাত্ৰা পথতেই কাণত আহি পৰিল নাৰায়ণ 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 বুলি নাম। কাণত যেতিয়া স্পৰ্শ হ'ল তেতিয়াই হিৰণ্যকশিপুৰে বুজি পালে যে মোৰ আজি যাত্ৰা ভংগ, কিয়নো মই মোৰ শত্ৰুৰ নামটো যাত্ৰাতেই শুনা পালোঁ, গতিকে মই আজিলৈ ইমানতে যাত্ৰা স্থগিত কৰা হওক। এই বুলি তেওঁ পুনৰ ৰাজকাৰেঙলৈ উভতি আহিল, আৰু উভতি আহোঁতে যিহেতু ধৰ্মপত্নী কায়াধুৱে সেই দিনটোত বুজি পালে যে স্বামী তুমিতো ওলায়ে গৈছিলা মোক এৰি থৈ, গতিকে তুমি আকৌ কিমান দিনৰ মূৰত যে ঘূৰি আহিলাহেঁতেন তাৰ কোনো গেৰাণ্টি নাই, গতিকে স্বামী তুমি মোক আজি মই বিচৰা ধৰণে সময়টো দিবানে? আৰু স্বামী হিচাপে পত্নীৰ সকলো ৰক্ষা বা মনৰ কামনা বাসনা পূৰণ কৰাৰ দায়িত্ব হয় বুলি হিৰণ্যকশিপুৰে প্ৰতিশ্ৰুতিবদ্ধ হৈ গ'ল যে কায়াধু তুমি মোক যেনেকৈ বিচাৰিবা আজিৰ দিনটো আজিৰ ৰাতিটো মই তোমাক তেনেকৈ সংগ দিম। আৰু ঠিক সেইটোকে সিদ্ধান্ত লৈ কায়াধুৱে ৰাতিৰ 4ৰ্থ প্ৰহৰটোত
অৰ্থাৎ দিবানৈশজোৰা 8টি প্ৰহৰৰ 8 নম্বৰ প্ৰহৰটোত স্বামীক সেৱা শুশ্ৰূষা কৰি জগাই দি সাৰ পুৱাই দি স্বামীক কৈছে, স্বামী সূৰ্য উদয় হ'বলৈ আৰু বৰ বেছি সময় নাই, তোমাৰ যাবৰো সময় হৈছে নহয়, গতিকে আমি তোমাক সেৱা কৰিব বিচাৰিছোঁ। যে কালি তুমি উভতি আহিছিলা, তোমাৰ উভতি অহাৰ কাৰণটো মই সুধিছিলোঁ যদিও এই মুহূৰ্তত মই পাহৰি গ'লোঁ, তুমি ক'বানে স্বামী? এই বুলি চতুৰ বুদ্ধিমতী কায়াধুৱে স্বামী হিৰণ্যকশিপুৰক পুনৰ মনত পেলাই দিলে। আৰু হিৰণ্যকশিপুৰ প্ৰতিশ্ৰুতিবদ্ধ, সেইকাৰণে তেৰাই কৈছে বোলে মই মোৰ শত্ৰু নাৰায়ণৰ নাম শুনা পালোঁ। বোলে স্বামী তোমাৰ মুখত নাৰায়ণৰ নামটো শুনি ইমান ভাল লাগিছে, এনেকৈ আকৌ এবাৰ কোৱাচোন, আকৌ এবাৰ কোৱাচোন। এনেকৈ নাৰায়ণ 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 কৈ থাকোঁতেই সূৰ্য উদয় হোৱাৰ আগে আগে অৰ্থাৎ সেই 8ম প্ৰহৰটিত হিৰণ্যকশিপুৰৰ বীৰ্য পত্নী কায়াধুৰ গৰ্ভত প্ৰকাশমান হৈছে। আৰু তাৰ পাছৰ কাৰ্যসূচী আপোনাৰভাৱে জানেই, নাম ভক্ত প্ৰহ্লাদ। হিৰণ্যকশিপুৰ গুচি গ'ল আৰু দেৱৰাজ ইন্দ্ৰই অসুৰৰ ৰাজ্য আক্ৰমণ কৰিলে, কায়াধুক হৰণ কৰি লৈ গ'ল আৰু গৰ্ভত সন্তান থাকোঁতেই দেৱঋষি নাৰদৰ কৃপাধন্য হ'ল। দেৱঋষি নাৰদে কায়াধুৰ গৰ্ভত সন্তান থাকোঁতেই ভাগৱত কথা, কৃষ্ণ কথা, মহান তত্ত্ব মাতৃক প্ৰকাশ কৰিছে। আৰু সেই ৰাম নাম মহাতত্ত্ব গৰ্ভতেই সন্তানটিয়ে আশ্ৰয় কৰাৰ বাবে প্ৰহ্লাদক খণ্ডামৰ্ক নামে 2 শুক্ৰৰ তনয় প্ৰহ্লাদক পঢ়াৱন্ত শাস্ত্ৰ বামানয়। সেই বামানয় শাস্ত্ৰ খণ্ড আৰু অমৰ্কই পঢ়ুৱাই থকাৰ পাছতো প্ৰহ্লাদে কিন্তু নপঢ়িলে, কাৰণ গৰ্ভতে অমৃত পান কৰি আহিছে। এইটো হ'ল গৰ্ভ সংস্কাৰ হোৱাৰ মূল বিষয়বস্তুটো। গতিকে আমিও তেনে সন্তান জন্ম দিবলৈ বিচাৰিলে, শাস্ত্ৰসন্মতে আগবাঢ়িলে আমিও হয়তো তেনে এটি সুসন্তান বা সৎ সন্তান সমাজৰ বাবে দি থৈ যাব পাৰিম। গতিকে আমি নিয়মবিলাক পালন কৰিব লাগিব। এতিয়া আমাৰ গৰ্ভাৱতী যদি বোৱাৰীগৰাকী আমাৰ গৃহত আছে, তেতিয়াহ'লে স্বামীজন যদি চাকৰিলৈ যাব লগা হৈছে, কৰ্মলৈ যাব লগা হৈছে, তেতিয়াহ'লে নামাচাৰ্য নহ'লেও আমাৰ শহুৰ দেউতা সম্পৰ্কত শাহুৱাই অন্তত যি জানে তাকেই কৃষ্ণ কথা, কীৰ্তন, দশম ঘোষা, ৰত্নাৱলী, ভাগৱত গীতা 2-4জন জনা মানুহক পাৰিলে আনিব লাগে ঘৰলৈ। 1 ঘণ্টা আধা ঘণ্টা হ'লেও বোৱাৰীক শুনাবলৈ চেষ্টা কৰিব লাগে, নহ'লে নিজেও বোৱাৰীক বহুৱাই লৈ ওচৰতে কৃষ্ণ কথা শুনাব লাগে। এইটো শাস্ত্ৰসন্মত। গতিকে গৰ্ভ সংস্কাৰৰ ব্যৱস্থাখিনি এনেকৈ কৈছে। আৰু 3য় স্কন্ধত কি খাব লাগে, কি খাব নালাগে খুব সুন্দৰভাৱে কৈছে। আমাৰো বহুকেইটি ভিডিঅ'ত আছে। আৰু আপোনাৰভাৱে 3য় স্কন্ধ কপিল দেৱহূতি আখ্যান, জীৱৰ তামসিক গতি, জীৱৰ বিকাৰ, এইখিনি পদবন্ধ দুলৰী ছবিচন্দ পঢ়িলেই গোটেই কথাখিনি উত্তৰ পাই যাব। কৃষ্ণ। এটা সন্তানক পুথিগত বিদ্যাৰ লগত নৈতিক আৰু আধ্যাত্মিক দিশত কেনেদৰে আগবঢ়াই নিব পৰা যাব, অন্নমুঠি কেনেদৰে প্ৰসাদলৈ ৰূপান্তৰিত কৰিব পৰা যাব, গৃহস্থী ঘৰখন কেনেদৰে আশ্ৰমলৈ ৰূপান্তৰিত কৰিব পৰা যাব, এই প্ৰত্যেক 5ভাগী প্ৰশ্নৰ উত্তৰ একেলগে আমি দি দিয়া হৈছে। যে অন্নমুঠি কেনেদৰে প্ৰসাদলৈ ৰূপান্তৰিত কৰিব পৰা হ'ব, 4 মুঠি গুৰুদেৱ নাম ভকতৰ নামত 4 মুঠি সৰ্বপ্ৰথম অৰ্পণ কৰি ভগৱন্তৰ নামত চিন্তা ভাৱনাযুক্ত হৈ যদি আইগৰাকী বা বাপজনে অন্ন ৰন্ধন কৰে, তেতিয়াহ'লে সেই অন্ন অৰ্থাৎ ভক্তি যেতিয়া আহাৰত প্ৰৱেশ কৰাই দিয়া যায়, তেতিয়া সেই আহাৰ প্ৰসাদলৈ ৰূপান্তৰিত হয়। আৰু সেই ব্যৱস্থাটো সেইকাৰণে নামঘৰত বা সামাজিক ব্যৱস্থাত ভকতে প্ৰসাদ বুলি কয়। সেইকাৰণেই কয়, কাৰণ ইয়াত নাম প্ৰসংগৰ ভক্তিৰ মাধ্যমেৰে ব্যৱস্থাটো পালন কৰা হয়। আৰু বাকীটো গুৰুজনাৰ সিদ্ধান্ত মৰ্মে আজ্ঞা পৰে ভক্তি, আজ্ঞা নহ'লে কাৰ শক্তি। যদি ৰন্ধন কৰিবলৈ ৰান্ধনি হিচাপে আগবঢ়াই দিয়া যায়, 2-4জনৰ নামটো কৈ দিয়া যায়, তেওঁলোকেও ভকতৰ আগত মূৰটো দুৱাই বোলে আমি আপোনাসৱৰ আজ্ঞা শিৰোগত কৰিহে আগবাঢ়িব বিচৰা হৈছে। আৰু তেতিয়াই সেইসকলক আজ্ঞা দি ভকতে ঔ হৰি ঔ ৰাম এই হৰিধ্বনি উচ্চাৰণ কৰি কৃপা কৰে। আৰু এই ব্যৱস্থাটো আমাৰ শৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে সেই আইগৰাকীক দিয়াৰ ব্যৱস্থাটো আছে।
কিন্তু বহু সমাজত গুৰুজনাৰ আদৰ্শৰ অকণমান বিপৰীত আৰ্হি এটা চলি থকা দেখা যায় যে মহিলাৰ হৰণ নাই বুলি। কিন্তু এই একাদশ স্কন্ধতে মহাভাগৱতত কৃষ্ণদেৱে উদ্ধৱক কৈছে যে স্ত্ৰী শূদ্ৰে কৰৈ যদি আমাত ভকতি তাহাংক কহিবা ইটো জ্ঞান মহামতি। তুমি পৰম তত্ত্বটো উদ্ধৱ তেওঁলোকক দিবা আকৌ। বোলে কাক? যিসকল স্ত্ৰী, যিসকল শূদ্ৰ, তেওঁলোকেও যদি জানিব বিচাৰে মোৰ এই পৰম তত্ত্ব জ্ঞানটো তেওঁলোকক দিবা। তাৰমানে গুৰুজনাই মহিলাক হৰণৰ ব্যৱস্থাটো কৰি থৈছে। আৰু যদি জীৱাত্মাৰ দৃষ্টিৰে চাওঁ, জীৱৰ জাত নাই। যিধৰণে এজন পুৰুষে সন্তান জন্ম নিজে দিব নোৱাৰে, গৰ্ভত স্থিতি কৰিব নোৱাৰে, পুষ্পিতা হ'লেহে আইগৰাকীয়ে সন্তান জন্ম দিব পাৰে। আৰু এদিন পুষ্পিতা হোৱা আইগৰাকীয়ে সেই সন্তান জন্ম দিব পৰা ক্ষমতাটো নাইকিয়া হৈ যায়গৈ ৪৫-ৰ পৰা ৫৫মান বয়সৰ পাছত। আৰু সামাজিক দৃষ্টিত সেই আইগৰাকীক তেতিয়া পুৰুষ বুলি ধৰা হয় তেতিয়াৰ পৰা। গতিকে সকলোৰে হৰণ ব্যৱস্থাটো গুৰুজনাই কৰি থৈছে। আমি চিন্তা কৰিলেই কথাখিনি বুজিব পাৰিম। তাৰ পাছত গৃহস্থী ঘৰখন কেনেদৰে আশ্ৰমলৈ ৰূপান্তৰিত কৰিব পাৰিম, অকণমান আগত হয়তো কথাখিনি ক'বলৈ যোৱা হৈছিল যদিও পাহৰি যোৱা হ'ল যে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয় কৃষ্ণে একনিষ্ঠ হোৱা মুকুতি সাধয়। যে সমস্ত কৃষ্ণত অৰ্পণ কৰিবলৈ কৈছে। এতিয়া এই সমস্ত আমি অৰ্পণ কৰাৰ পদ্ধতিটো আমি হৰণ প্ৰক্ৰিয়াৰ মাধ্যমেৰে আশ্ৰয় কৰিব লাগিব। তাৰ পাছত সিদ্ধান্ত দিলে তপ জপ তীৰ্থ ব্ৰত এই সমস্তখিনি সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত তাকেহে বোলয় মহাধৰ্ম ভাগৱত। এই মহাভাগৱত ধৰ্ম আশ্ৰয় কৰি এখন গৃহস্থী ধৰ্ম আশ্ৰমলৈ বা মন্দিৰলৈ আমি ৰূপান্তৰিত কৰি ল'ব পাৰোঁ। এই সিদ্ধান্তটো শাস্ত্ৰই আমাক দিছে এনেকৈয়ে। তাৰ পাছতে এটি সন্তানক পুথিগত বিদ্যাৰ লগত নৈতিক আৰু আধ্যাত্মিক দিশত কেনেদৰে আগবঢ়াই নিব পৰা যাব, আগবঢ়াই নিব পৰাৰ ব্যৱস্থাটো আমি তেতিয়াই বুজি পাইছোঁৱেই। আৰু আমিও দুই এটি সাম্প্ৰতিক সময়ৰ কথাৰ মাধ্যমেৰেও কোৱা যায় যে যেনেকৈ বিদ্যালয়ত নামটো পিতৃ মাতৃয়ে লগাই দিবলৈ বিচাৰোঁ, সেই বিচাৰোঁতেই জ্ঞানটো তাত নিহিত হৈ আছে যে কিয় সন্তানটোক আমি বিদ্যালয়ত নাম লগাম। কিয় লগাম? কাৰণ আপুনি মই মহৰ হাল বাইছোঁ, আপুনি মই হাজিৰা কৰি সংসাৰ চলাই আছোঁ, বহুত কষ্ট। কিন্তু সন্তানটোৱে অন্ততঃ ভাল চাকৰি এটা কৰি আমাকো যাতে বৃদ্ধ সময়ত সন্তানটোৱে ভালকৈ চাব পাৰে, এনেকুৱা এটা হয়তো মনত প্ৰত্যেকৰে ভাৱনা আছে কাৰণে আমি সন্তানটোক জ্ঞানী কৰিবলৈ, সুশিক্ষিত কৰি সমাজৰ বাবে, দেশৰ বাবে, নিজৰ বাবে, পিতৃ মাতৃৰ বাবে কিবা এটা ভাল কৰক বুলি আমি বিদ্যালয়ত নাম লগাওঁ। প্ৰত্যেকৰে চিন্তা ইয়াৰ কিবা নহয় কিবা এটা আমাৰ আছে। এই যে ভাল চিন্তাটো কৰি বিদ্যালয়ত নামটো লগালোঁ, নামটো লগোৱাৰ লগে লগে আমি সন্তানটোক তত্ত্বাৱধান ল'ব লাগিব। আৰু আমি তেতিয়াই বুজিব লাগিব যে সন্তানটোক বিদ্যালয়ত নামটো যদি লগাই নিদিওঁ তেতিয়াহ'লে সম্বন্ধত আমাৰ ভাই হ'লেও, সম্বন্ধত আমাৰ ভণ্টি হ'লেও শিক্ষক শিক্ষয়িত্ৰীগৰাকীয়ে আপোনাৰ মোৰ সম্পৰ্কত ভতিজা সন্তানটোক কেতিয়াও দায়িত্ব নলয়। ল'ব নেকি? কেতিয়াও নলয়, কাৰণ বিদ্যালয়ত নাম নাই লগোৱা। যদি নামটো লগাই দিওঁ তেতিয়াহ'লে আমাৰ ককাই ভায়ে শিক্ষক শিক্ষয়িত্ৰী এই বৃত্তিটো পালন কৰাৰ বাবে দায়িত্বটো আমাৰ সন্তানৰ দায়িত্বটো ল'ব। ঠিক তেনেকৈ আমি চিন্তা কৰিলে ভগৱন্তৰ ভক্তিৰ পঢ়াশালী ভাগিত আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট হৈ জীৱৰ কল্যাণৰ অৰ্থে যদি সন্তানটোক আগবঢ়াই দিব বিচাৰোঁ তেতিয়াহ'লে গুৰুজনাই কৈছে ইয়াৰ উত্তম পন্থাটো হ'ল শৰণ। গুৰুজনাই শৰণক অতীৱ গুৰুত্ব প্ৰদান কৰিছে। তালব্য স মানে শৰীৰ, ৰ মানে ৰমন, শৰীৰত ৰমন কৰি থাকে। তালব্য স মানে শৰীৰ, ৰ মানে মন বা বেগ,
আৰু মূৰ্ধন্য ন মানে হ'ল চৈতন্য শক্তি যে শৰীৰ আৰু মনক চৈতন্য শক্তিটোৰ ফালে অহৰহ ধাবিত কৰোৱাৰ ব্যৱস্থাটোৰ নামেই হ'ল শৰণ সেইকাৰণে নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম এদিন কৃষ্ণ কৃষ্ণ বোলা বুলি নাই কোৱা দুদিন কৃষ্ণ বুলি কোৱা এমাহ কৃষ্ণ বুলি কোৱা বুলি ক'তো উল্লেখ কৰা নাই নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম তাৰমানে নিৰবিচ্ছিন্নভাৱে অবিৰামভাৱে তুমি কৃষ্ণ ভাৱনাত ব্ৰতী হ'বলৈ চেষ্টা কৰা আৰু যদি এইটো বিচাৰোঁ তেতিয়াহ'লে মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত কৈছে যাৰ পুত্ৰ হবে ঐত হৰিত শৰণ লয়া হৰি গুণ গাৱে শুদ্ধভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া পিতৃগণে ত্ৰিপিটিক পাৱে এতিয়া ধৰি লওক আপুনি নামাচাৰ্য ধৰি লওক এজন বাপ নামঘৰীয়া এতিয়া দুইজন নামঘৰীয়া আৰু নামাচাৰ্য বাপৰ সন্তানটোৱে যদি আধ্যাত্মিক জ্ঞানটো আমি পিতৃ মাতৃয়ে নিদিওঁ তেতিয়াহ'লে আপুনি মই মৰি থকাৰ পাছত সন্তানটোৱে শাস্ত্ৰসন্মতে শুদ্ধ কৰ্ম কৰিবনে কেতিয়াও নকৰে নামঘোষাত কৈছে যাৰ পুত্ৰ হবে যি পুণ্যাত্মা পৰলোকগামী হ'ল এৰি থৈ যোৱা সন্তানে হৰিত শৰণ লয় তাৰমানে হৰি শৰণ ল'ব লাগিবই এই আধ্যাত্মিক জ্ঞানটো আমি দিব লাগিব সন্তানৰ কল্যাণৰ অৰ্থতকৈ নিজৰ কল্যাণৰ অৰ্থে তাৰমানে আমি গুচি গ'লে আমাৰ কল্যাণ সন্তানৰ দ্বাৰা হ'ব বুলি শাস্ত্ৰই কৈছে সেইকাৰণে আমি সন্তানক আধ্যাত্মিক জ্ঞান দিবৰ বাবে যি ধৰণে সুশিক্ষাৰে শিক্ষিত কৰি জ্ঞানী কৰিবৰ বাবে বিদ্যালয়ত নাম লগাওঁ তদনুৰূপ এই ভক্তিৰ পঢ়াশালী গুৰুজনাই নামঘৰ দিলে আৰু এই নামঘৰত আমি গীত নৃত্য বাদ্য আদিৰ জৰিয়তে যিখিনি গুৰুজনে আমাক অপূৰ্ব দৰ্শন দি থৈ গ'ল এই সকলোখিনি আমি যৎ পৰোনাস্তি সাধ্য অনুসাৰে পালন কৰিবলৈ আশ্ৰয় কৰিবলৈ আমি ভকতৰ সংগলে আমাৰ সন্তানক অনাটো অতীৱ প্ৰয়োজন ইয়াত আমাৰ নিজৰহে কল্যাণ আছে আৰু নিজৰ কল্যাণটো গুৰুজনাই সুন্দৰভাৱে তেনেকৈ দেখুৱাই দিছে যে বৈষ্ণৱ পুত্ৰ যদি উপজে বংশত উপজে তেতিয়াহ'লে স্বৰ্গৰ পৰা পিতৃ গৈ বৈকুণ্ঠত যাব পাৰে কিন্তু দুৰ্জন পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত এই সিদ্ধান্তটো দিছে সেইকাৰণে আমি সন্তানক আধ্যাত্মিক জ্ঞানৰ মাধ্যমেৰে পৰিপুষ্ট কৰিলে আমাৰ অতীৱ লাভ হ'ব বুলি গুৰুজনে আমাক সুন্দৰভাৱে দৰ্শনটো দিছে